এই ইলেকশনৰ আগত আমাৰ দলৰ যি ইস্তাহাৰ এটো আজি আমি যি ঘোষণাপত্ৰ এটো ৰিলিজ কৰিছোঁ। আমাৰ উপস্থিত আছে আমাৰ সকলোৰে জ্যেষ্ঠ অসমৰ মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া, আমাৰ ৰাজ্যসভাৰ সংসদ দলৰ ৱৰ্কিং প্ৰেচিডেণ্ট ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া, আমাৰ লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া, আমাৰ দলৰ ভাইচ প্ৰেচিডেণ্ট প্ৰাক্তন ডেপুটি চিফ ওদালগুৰিৰ MLA গোবিন্দ বসুমতাৰী ডাঙৰীয়া, আমাৰ দলৰ সাধাৰণ সম্পাদক মাধৱ চেত্ৰী ডাঙৰীয়া, সাধাৰণ সম্পাদক প্ৰশাসন আমাৰ মজিব আলী ডাঙৰীয়া আৰু UPPL দলৰ কেন্দ্ৰীয় কমিটিৰ আটাইবোৰ চেলৰ আমাৰ প্ৰেচিডেণ্টসকল আজি উপস্থিত আছে। আহি থকা যি নিৰ্বাচন, অসম এছেম্বলিৰ যি নিৰ্বাচন, এই নিৰ্বাচনটো UPPL দলে আমি গুৰুত্ব সহকাৰে লৈছোঁ। ইয়াৰ মূল কাৰণটো হৈছে যে এই নিৰ্বাচনে বড়োলেণ্ডবাসী অসমবাসীক ডাঙৰ এটা সুযোগ দিছে। বিগত সময়ত যিখিনি সমস্যা হিচাপে ৰৈ গ'ল, অনাগত দিনত এই সমস্যাবিলাক সমাধান কৰি এটা সুস্থ সমাজ গঢ়াৰ কাৰণে, এটা উন্নত অঞ্চল গঢ়াৰ কাৰণে, আমাৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীবোৰক আগবাঢ়ি লৈ যোৱাৰ কাৰণে আমি এই নিৰ্বাচনৰ দ্বাৰা এটা ডাঙৰ সুযোগ পাইছোঁ। আপোনালোক সকলোৱে জানে যে আগৰ 5টা বছৰত UPPLৰ দলৰ নেতৃত্বত বড়োলেণ্ডত চৰকাৰ চলিছিল। সেই সময়ত এটা এলায়েন্স গভৰ্ণমেণ্ট কাউন্সিলত চলিছিল আৰু যোৱা 5টা বছৰ অসমত UPPLৰ লগত এলায়েন্স কৰি অসমত চৰকাৰ চলিছিল। সেই সময়ত UPPL দলৰ তৰফৰ পৰা 2020 চনত হৈ যোৱা যি BTR চুক্তি, শান্তি চুক্তি, এই শান্তি চুক্তিটো 100% ৰূপায়ণ কৰাৰ স্বাৰ্থত কিছুমান সমস্যাবিলাক UPPL দলৰ বিধায়কসকল, UPPL দলৰ MP সকল, UPPL দলৰ আমাৰ কাউন্সিলত থকা আমাৰ মেম্বাৰসকলে আমি কাম কৰিছিলোঁ। অধিকাংশ সময় আমি একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ কাৰণে আমাৰ সময়বিলাক দিয়া হৈছিলে। তথাপিতো যিহেতু কাউন্সিলত চৰকাৰ আছে, এছেম্বলিত আমাৰ বিধায়ক আৰু মন্ত্ৰী আছে, UPPLৰ নীতিৰ আধাৰত আমি যিমান পাৰোঁ জনগণক সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। বিশেষকৈ BTR অঞ্চলত যে 26টা জনগোষ্ঠী আছে, এই 26টা জনগোষ্ঠী প্ৰথম UPPL দলেহে আমি এই লিষ্টটো আমি অথেণ্টিকেট কৰিছোঁ, আমি ওলাইছোঁ। আৰু এই 26টা জনগোষ্ঠীৰ আমি মেনিফেষ্টো ওলাইছোঁ। এই 26টা জনগোষ্ঠীৰ আমি ভিজন ডকুমেণ্ট ওলাইছোঁ। আৰু তাত আমি দেখিবলৈ পাইছোঁ স্বাধীনতাৰ 70 বছৰৰ পিছত, এতিয়া স্বাধীনতাৰ 78 বছৰ চলি আছে, যে বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবিলাকে আজিলৈকে সামাজিক, অৰ্থনৈতিক, শিক্ষা আৰু ৰাজনৈতিকভাৱে বহুতে ন্যায় পাবলৈ সক্ষম হোৱা নাই। UPPL দলৰ তৰফৰ পৰা সেই জনগোষ্ঠীবিলাকৰ কাৰণে কাম কৰাটো আমাৰ দলৰ এটা নীতি আছিলে। যোৱা 5টা বছৰত 4টা দশক ধৰি যি অশান্তিময় এটা পৰিৱেশ বড়োলেণ্ড অঞ্চলত আছিলে, এই অশান্তিময় পৰিৱেশটো শান্তিত ৰূপান্তৰ কৰাৰ কাৰণে আমি অধিক গুৰুত্ব দিছিলোঁ। বড়োলেণ্ড অঞ্চলত যাতে শান্তি চিৰস্থায়ী হয়, ইয়াৰ কাৰণে কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ আৰু আমাৰ অঞ্চলত থকা প্ৰশাসনিক যি যন্ত্ৰ আছে, ইয়াৰ লগত বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় সংগঠন, সামাজিক সংগঠন, ধৰ্মীয় সংগঠন, ধৰ্মীয় অনুষ্ঠান চবৰ লগতো আমি 5টা বছৰত দল হিচাপে বা আগৰ যিটো কাউন্সিল চৰকাৰ হিচাপে আমি সকলোৰ লগতো চিৰিয়াছ এংগেজ হৈছিলোঁ। আৰু ডাইলগ প্ৰচেছত আমি তেখেতসকলৰ লগত এটা আমাৰ মাজত এটা কমিউনিকেশ্যন আমি ডেভেলপ কৰিছিলোঁ, যাৰ কাৰণে আপোনালোকে দেখিবলৈ পালে যে সেই 5টা বছৰত বড়োলেণ্ডত কোনো অশান্তি নহ'ল, কোনো ঘৰ নজ্বলিল, কোনো মৰিব লগা নহ'ল, কোনো গোষ্ঠীগত সংঘৰ্ষ, কোনো ভাতৃগত সংঘৰ্ষ, কোনো ধৰণৰ এনেকুৱা ঘটনা সেই 5টা বছৰত দেখিবলৈ পোৱা নাছিলে। এইটোকে এটা শান্তিৰ আধাৰ কৰি ভাৰত চৰকাৰ, অসম চৰকাৰ বিভিন্ন সময়ত যেতিয়া সভা সমিতিবিলাক হৈছে, মেল মিটিংবিলাক হৈছে, কেন্দ্ৰীয় নেতৃত্ব আহি বড়োলেণ্ডৰ শান্তিৰ কথা কৈছে,
ৰাজ্যৰ নেতৃত্বই বড়োলেণ্ডৰ শান্তিৰ কথা কৈছে আৰু সেইটো একপক্ষীয় নহয় ইটো বড়ো সংগ্ৰামীসকলে যেতিয়া ভাবিলে যে শান্তি আহিব লাগে আমিও উন্নয়নৰ ফালে আগবাঢ়ি যাব লাগে আমাৰ অঞ্চলটো আগবাঢ়ি যাব লাগে শান্তি চুক্তি কৰাৰ পিছত সেই পৰিৱেশ আহিল ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ষেত্ৰত আমি যিমান পাৰো গেপ ফিলিং কৰিবলৈ চেষ্টা কৰিছিলোঁ প্ৰায় 4টা দশক ধৰি 5টা দশক ধৰি আমাৰ অঞ্চলত যেহেতু ডেভেলপমেণ্ট হোৱা নাই সেই ডেভেলপমেণ্ট গেপবিলাক ফিল আপ কৰিবলৈ UPPLৰ চৰকাৰৰ সময়ত আমি চেষ্টা কৰিছিলোঁ আৰু সেই ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পুঁজিবিলাক যেনেকৈ আহিব লাগে ইটো যিমান ষ্ট্ৰিমলাইন কৰিব লাগে এইটো আমি কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু সেই কাৰণে আন্তৰ্গাঁথনিৰ ক্ষেত্ৰতো বড়োলেণ্ডত যোৱা 5টা বছৰত এটা ভিজিবল চেঞ্জ আপোনালোকে দেখিবলৈ পাইছে শিক্ষা অনুষ্ঠানবিলাকত এটা আপুনি ভিজিবল চেঞ্জ দেখিবলৈ পাইছে ৰাস্তা ঘাট দলং নিৰ্মাণৰ ক্ষেত্ৰত আপোনালোকে এটা ভিজিবল চেঞ্জ দেখিবলৈ পাইছে ইভেন ধৰ্মীয় অনুষ্ঠানবিলাকক সাংস্কৃতিক অনুষ্ঠানবিলাকতো আপোনালোকে এটা চেঞ্জ দেখিবলৈ পাইছে আমাৰ অঞ্চলত বসবাস কৰা কিছুমান ক্ষুদ্ৰ জনগোষ্ঠীবোৰে নিজৰ ৰীতি নীতি সংস্কৃতিটো জীয়াই ৰখাৰ কাৰণে বহুত ষ্ট্ৰাগল কৰি আছিলে আমাৰ চৰকাৰ অহাৰ পিছত এই 26টা জনগোষ্ঠীৰ নিজৰ যি জাতীয় উৎসৱ নিজৰ যি জাতীয় সংস্কৃতি এইবিলাক ৰক্ষণাবেক্ষণ কৰাৰ কাৰণে আমি চৰকাৰে ডাইৰেক্টলি তেখেতসকলক সহায় কৰিছিলোঁ আৰু সেই কাৰণে আজি বড়োলেণ্ডৰ অন্তত প্ৰত্যেকটো জনগোষ্ঠীয়ে সপোন দেখা আৰম্ভ কৰিছে এটা বিশ্বাস ঘূৰাই পাইছে যে আমি যদি অলপ আগবাঢ়ি যাওঁ ৰাজনীতিকভাৱে সচেতন হওঁ যে আমাৰো জনগোষ্ঠীটো সদায় জীয়াই থাকিব আমাৰ পৰিচয় অস্তিত্ব ভাষা সংস্কৃতি জীয়াই থাকিব এই বিশ্বাস আজি জনগোষ্ঠীৰ মাজত বড়োলেণ্ড অঞ্চলত ঘূৰি আহিছে আৰু ইয়াৰ কাৰণে এইটোৱে আমি কৈছোঁ UPPL মডেলৰ ৰাজনীতি এতিয়া আমাৰ যি ইস্তাহাৰ এই ইস্তাহাৰত আমি এগ্ৰিকালচাৰৰ পৰা লৈ ওমেনৰ পৰা লৈ যে আমি জিকি যোৱাৰ পিছত আহি থকা যি 16তম যি এছেম্বলি হ'ব লগা আছে তাত আমাৰ দলৰ পৰা চৰ্ত থাকিব আমি এতিয়া অকলে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ বড়োলেণ্ড অঞ্চলত প্ৰথম আমি অসমত হয়তো আঞ্চলিক দল যি দলে কাৰো লগত এলায়েন্স নকৰাকৈ আমি নিৰ্বাচন এইবাৰ ওলাইছোঁ এই নিৰ্বাচনত আমি ডাঙৰ এটা মেছেজ দিছোঁ যে ৰাষ্ট্ৰীয় দল হওক আঞ্চলিক দল হওক যে যোনে নহওক কিয় যে নিজৰ এজেণ্ডাটো ক্লিয়াৰ কৰিব লাগে আৰু যাৰ এজেণ্ডাটো ভাল যাৰ অবজেক্টিভটো ভাল তাক ৰাইজে ভোট দিব ৰাইজে সমৰ্থন দিব ৰাইজে মেণ্ডেট দিব এই কথাটো আমি প্ৰমাণ কৰিবলৈ ওলাইছোঁ যোৱা BTC ইলেকশ্যন বেয়া হোৱাৰ পিছত আমি কণ্টিনিউ আমাৰ সচেতন মহলৰ লগত বুদ্ধিজীৱীৰ লগত আমাৰ সমৰ্থকসকলৰ লগত আমি আলোচনা কৰিছোঁ তাত এটা কনসেনসাস অপিনিয়ন আহিছে যে আমি আমাৰ UPPL দলে অকলে কন্টেস্ট কৰিব লাগিব মই আপোনালোকক ক'বলৈ পাই খুশি হৈছোঁ যিদিনা আমি ঘোষণা কৰিলোঁ যে 15টা সিটত আমি কন্টেস্ট কৰিম আৰু বাহিৰতো কিছুমান সিটত আমি কন্টেস্ট কৰিম সেই সময়ৰ পৰা আমাৰ ৰাইজে উৎফুল্লিত হৈছে আমাৰ সমৰ্থকসকলে উৎফুল্লিত হৈছে আমাৰ দলৰ কাৰ্যকৰ্তা কৰ্মকৰ্তাসকলে উৎফুল্লিত হৈছে আৰু আমি 15টা সমষ্টিত নিৰ্বাচন প্ৰচাৰ চলাই আছোঁ আৰু আমি এইবাৰ অকলে নিৰ্বাচন কৰিবলৈ আমি সাহস কৰিছোঁ যে এটা লিগেসি এটা এক্সাম্পল আমি সেট কৰিবলৈ বিচাৰিছোঁ যে ৰাজনীতিক ক্ষমতাটো ডাঙৰ কথা নহয় ৰাজনীতিত সমাজখন আগুৱাই নিয়া সমাজৰ সমস্যা জাতিৰ সমস্যা সমাধান কৰাটো সবচে প্ৰায়োৰিটি এই কথাটো আমি এতিয়া প্ৰমাণ কৰি দেখালোঁ যোৱা 5 বছৰত আমি বহুত চৰ্ত ৰাখি চৰকাৰত সামিল হোৱা নাছিলোঁ কাৰণ একট এটা আছিলে এই একট ইমপ্লিমেন্টেশনৰ কথা আছিলে এইবাৰ আমি আমাৰ যি 15টা সমষ্টি আৰু বাহিৰৰ 3টা সমষ্টি এই সমষ্টিত আমাৰ প্ৰচাৰ অভিযান চলাই আছে আজি 2 তাৰিখ সকলো কথা কোৱাৰ কাৰণে অলপ সময় লাগিব কিন্তু আজিৰ সময়ত UPPLৰ প্ৰচাৰত আমাৰ মন্ত্ৰী MP সকলো নামি পৰিছে আৰু দেখিবলৈ পাইছোঁ যে বহুত ভাল ৰাইজৰ সহাৰি পাইছে আমাৰ MLA সকল জিকি যোৱাৰ পিছত আমাৰ অসমৰ যেতিয়া চৰকাৰ গঠন কৰিব যি দলৰে চৰকাৰ নহওক কিয় আমি সমৰ্থন কৰাৰ যেতিয়া প্ৰয়োজনীয়তা আহিব আমি এইবাৰ চৰ্ত ৰাখিম আৰু আমাৰ চৰ্তটো স্পষ্ট যেনেকৈ আমি বড়োলেণ্ড অঞ্চলত 26টা জনগোষ্ঠীৰ কাৰণে কাম কৰিছোঁ অসমত আমি 146টা জনগোষ্ঠীৰ কাৰণে কাম কৰিব বিচাৰিছোঁ স্বাধীনতাৰ 78 বছৰত কিছুমান জনগোষ্ঠীক বাদ দি অসমত তেনেকা বহুত জনগোষ্ঠী আছে যি জনগোষ্ঠীবিলাকে এতিয়া নিজৰ পৰিচয় অস্তিত্ব ভাষা সংস্কৃতিক লৈ পেলাই ৰীতি নীতিক লৈ পেলাই এটা অনিশ্চয়তাত এটা পৰিৱেশত তেখেতসকলে আজি
নিজৰ নিজৰ জনগোষ্ঠীটোক এটা অৱস্থান কৰিব লগা হৈছে। সেইকাৰণে UPPLৰ প্ৰথম এজেণ্ডা হ'ব অসম এছেম্বলিত গৈ আমাৰ বিধায়কসকলে আমাৰ দলৰ তৰফৰ পৰা অসমৰ আৰু বড়োলেণ্ডৰ সকলো জনগোষ্ঠীক সাংবিধানিক অধিকাৰ, ন্যায়, সাংস্কৃতিক অধিকাৰ, সামাজিক অধিকাৰ, শিক্ষাৰ অধিকাৰ, সকলো ধৰণৰ সাংবিধানিক অধিকাৰ প্ৰদান কৰিব লাগে। সেই জনগোষ্ঠীবিলাককো জীয়াই থকাৰ কাৰণে যিখিনি ছাপৰ্ট লাগে, সেই জনগোষ্ঠীবিলাকক নিজৰ পৰিচয় অস্তিত্ব লৈ জীয়াই থকাৰ কাৰণে যিখিনি পেট্ৰনাইজ লাগে, সেইটো নেক্সট অসমত হ'ব লগা গভৰ্ণমেণ্টে দিব লাগিব। আৰু সেই চৰ্ত আমাৰ প্ৰথম চৰ্ত, নিবনুৱা সমস্যা সমাধান কৰাৰ নামত যিখিনি চাকৰি দিছে, এই চাকৰিটো যথেষ্ট নহয়। ইয়াৰ বাহিৰেও অসমত 30-40 লাখ নিবনুৱা আছে। এই নিবনুৱা সমস্যা সমাধান কৰাৰ কাৰণে এগ্ৰি এণ্ড এলাইড ছেক্টৰত, এণ্টাৰপ্ৰিনাৰশ্বিপ লাইনত, বিভিন্ন ছেক্টৰত বহুতখিনি স্কোপ আছে। এই স্কোপখিনি এক্সপ্ল'ৰ কৰা হোৱা নাই। এই স্কোপখিনি এক্সপ্ল'ৰ নকৰাৰ কাৰণে বহুত আমাৰ অসমৰ যুৱ যুৱতীসকলৰ বাহিৰ ৰাজ্যত গৈ পেলাই, বিদেশত গৈ পেলাই তেখেতসকলে মজুৰি কৰিব লগা হৈছে। গতিকে চৰকাৰী নীতিটো ঠিক কৰিলে সেইসকলক নিজৰ আত্মসন্মান লৈ, নিজৰ স্বাভিমান লৈ, নিজে ভাল এটা উপাৰ্জন কৰি নিজৰ অঞ্চলতে জীয়াই থাকিব পাৰে, জীৱিকাৰ এটা পথ ওলাব পাৰে। সেইকাৰণে আমি বিচাৰিছোঁ যে অসমত আমাৰ যিটো অৰ্থনৈতিক নীতি, ইয়াৰ ওপৰত সংশোধন কৰিব লাগিব, ইয়াৰ ওপৰত পৰিৱৰ্তন আনিব লাগিব। সেই অৰ্থনৈতিক নীতিটো আজি ইনফ্ৰাষ্ট্ৰাকচাৰ বেছ হৈছে, এই অৰ্থনীতিটো এমপ্লয়মেণ্টৰ ফালে লৈ যাব লাগিব। বেনিফিচাৰী স্কিম বনাইছে, এইটো ঠিকে আছে, কিন্তু বেনিফিচাৰী স্কিমটো টেম্পৰাৰী স্কিম। ইয়াৰ দ্বাৰা 100% কোনো এটা ব্যক্তি স্বাৱলম্বী হ'ব নোৱাৰিব। আমি বিচাৰিছোঁ যে নিবনুৱাসকলে, দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিসকল পৰিয়াল আছে, তেখেতসকলে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব লাগিব। সেইকাৰণে UPPLৰ নীতিত আমি কিছুমান টেম্পৰাৰী স্কিমবিলাক ফ্লেগশ্বিপ স্কিমলৈ ৰূপান্তৰ কৰাৰ কাৰণে কথা কৈছোঁ, কথা কম। আৰু কিছুমান স্কিম আছে যিবিলাক বেনিফিচাৰী স্কিম, কিন্তু সেই স্কিমবিলাক অলপ পাৰ্মানেণ্ট নেচাৰৰ কৰি পেলাই যাহাতে আমাৰ ৰাইজক স্বাৱলম্বী কৰিব পাৰে অৰ্থনীতিক, ইয়াৰ কাৰণে আমি কাম কৰিম। শিক্ষাৰ ক্ষেত্ৰত বড়োলেণ্ড অঞ্চলে হওক বা অসমত বিভিন্ন প্ৰান্তত আজিও হায়াৰ এডুকেশ্যনৰ ইনষ্টিটিউশ্যনৰ বহুত অভাৱ আছে। আমাৰ ছেকেণ্ডাৰী এডুকেশ্যনৰ ইনষ্টিটিউশ্যনৰ অভাৱ আছে। আৰু সেই এডুকেশ্যন ইনষ্টিটিউশ্যনবিলাকত পৰ্যাপ্ত পৰিমাণৰ কিতাপ সময়ে সময়ে নাপায়। কোৱালিটি এডুকেশ্যনৰ অভাৱ হৈছে। ট্ৰেইনিং, টিচাৰ ট্ৰেইনিং, যিখিনি এমপ্লয় আছে সেইসকলক ট্ৰেইনিং দিয়াৰ বহুত অভাৱ আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে আজি যিহেতু আমি প্ৰযুক্তিবিদ্যা, কাৰিকৰী, এণ্টাৰপ্ৰিনাৰশ্বিপ বিভিন্ন লাইনত আজি কাম কৰি আছে, সেই ক্ষেত্ৰত আমি আমাৰ আহি থকা প্ৰজন্মক সহায় কৰাৰ কাৰণে আমি চিন্তা কৰিছোঁ। আজিৰ সময়ত অসমত আৰু বড়োলেণ্ডত যি মাটি বাৰীৰ সমস্যাৰ কথা উল্লেখ হৈ আছে, স্বাধীনতাৰ ৭৮ বছৰলৈকে খিলঞ্জীয়া মানুহ, নেটিভ পিপল, ভূমিপুত্ৰসকলে ভূমিৰ সমস্যাত আজিও ভুগি থাকিব লগাটো দুখৰ কথা হৈছে। সেইকাৰণে UPPL দলে যেনেকৈ 5টা বছৰত বড়োলেণ্ডত চৰকাৰ চলাই থকা সময়ত আমি ভূমিৰ সমস্যা সমাধান কৰিছোঁ, অসমতো আমি খিলঞ্জীয়া মানুহৰ ভূমিৰ সমস্যা 100% সমাধান হোৱাটো আমি বিচাৰোঁ। এনেকুৱা কৰি বিভিন্ন ইছ্যুৰ ওপৰত, বিভিন্ন বিষয়ৰ ওপৰত আমাৰ মেনিফেষ্টোটো আমি ওলাইছোঁ। মূলতঃ আমি বিচাৰিছোঁ যে আজি বড়োলেণ্ড আৰু অসম সদায় শান্তি হৈ থাকিব লাগে, চবে নিৰাপত্তা পাব লাগে, আৰু গণতন্ত্ৰ কেতিয়াও হত্যা হ'ব নালাগে। আজি কিছুমান কাণ্ড কাৰখানাবিলাক আমি দেখিবলৈ পাইছোঁ। বেনিফিচাৰী স্কিম দিয়াৰ নামত ফটো উঠোৱা, ইলেকশ্যন কোড অফ কণ্ডাক্টৰ পিছত ফটো উঠোৱা, কাকবা ভাবুকি দিয়া, জৰ জুলুম কৰা, বিভিন্ন পৰিৱেশবিলাক দেখিবলৈ পাইছোঁ। আজি ভাৰতবৰ্ষৰ গণতন্ত্ৰ সবচে শ্ৰেষ্ঠ গণতন্ত্ৰ। অসমত খুব পৰিৱেশটো বহুত ভাল, বড়োলেণ্ডৰ পৰিৱেশ বহুত ভাল। এনেকুৱা ক্ষেত্ৰত আমি কাকো ভয় ভীত কৰি ভাবুকি দি ভোট ল'ব বিচৰা যিটো নীতি, ইয়াৰ পৰা আমি দূৰত থাকিব লাগে। কাৰণ ভাৰতৰ গণতন্ত্ৰ শ্ৰেষ্ঠ আৰু সবচে আগত যিটো আগৰ শ্ৰেণীৰ যিটো গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া চলি আছে, এডভান্স ডেমক্ৰেচি চলি আছে, এনেকুৱা এটা দেশত আজি যদি ভয় ভীত হয়, ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন নহয়, ইয়াতকৈ আনফৰ্চুনেট একো নাথাকিব। সেইকাৰণে UPPL দল আমি আঞ্চলিক দল হিচাপে অঞ্চলৰ কথা, ষ্টেটৰ কথা, ৰাইজৰ কথা ভাবি পেলাই আৰু অনাগত দিনত এটা সুস্থ অসম আৰু বড়োলেণ্ড গঢ়াৰ স্বাৰ্থটো লৈ পেলাই আমাৰ মেনিফেষ্টোটো ওলাইছোঁ। মই আপোনালোকক এই মেনিফেষ্টোটো আমি অৰ্পণ কৰিম আৰু আশা ৰাখিছোঁ যে আগন্তুক নিৰ্বাচনত বড়োলেণ্ডবাসী ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে আমাৰ UPPL দলক সমৰ্থন কৰিবলৈ। মই যোৱা 5টা বছৰত আমাক বিশ্বাস আৰু আস্থাত লোৱাৰ কাৰণে 26টা জনগোষ্ঠীৰ জ্যেষ্ঠসকল, মাসকল, আমাৰ ভাই ভনীসকল, দাদা ভাইসকল
সকলো শ্ৰেণীৰ লোকক মই ধন্যবাদ জনাইছোঁ আৰু আহি থকা নিৰ্বাচনত আমাৰ UPPL দলক জয়যুক্ত কৰি আমাৰ যি 15টা BTCৰ ভিতৰত আৰু 3টা বাহিৰত আমাৰ সকলো প্ৰাৰ্থীক জয়যুক্ত কৰাই আমি যাতে এটা সুস্থ ৰাজনীতি বাতাবৰণ আনিব পাৰোঁ, মূল্যবোধৰ ৰাজনীতি কৰিব পাৰোঁ, অসমৰ ৰাজনীতিত আৰু বড়োলেণ্ডৰ ৰাজনীতিত এটা পৰিৱৰ্তন আনিব পাৰোঁ, এই কথাকে মই অনুৰোধ কৰি আজি আমাৰ যি মেনিফেষ্টো ৰিলিজ কৰা প্ৰগ্ৰামত মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। চাওক, সাইকোলজিটো মানুহৰ চিন্তাধাৰাটো ডাইভাৰ্ট কৰিবলৈ বহুত কথা কয়, কিন্তু মই জনাত যে কোনো এজন ভাল ৰাজনীতিবিদে, কোনো এজন দক্ষ ৰাজনীতিৰ নেতাসকলে যে পাব্লিকক মিছলিড কৰিবলৈ চেষ্টা কৰিব নালাগে। পাব্লিকক, ৰাইজক ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যনৰ কাৰণে নিজৰ বিবেক ভোটৰ কাৰণে এটা পৰিৱেশ দাঙি ধৰিব লাগে। আমাৰ দায়িত্বটো হৈছে আমি কি কৰিম, কি কৰিছোঁ, আমাৰ জনগণৰ কাৰণে আগন্তুক সময়ত কি কৰিম, এই কথাবিলাক ৰাইজক ক'ব লাগে। EVM মেচিনটো বাটন টিপাৰ আগতে কোনোবাই চিট পাব নাপায়, এই এনেকুৱা কথা কোৱাবিলাক গণতান্ত্ৰিকভাৱে কিমান গ্ৰহণযোগ্য বা কিমান এই কথাবিলাক যে সমীচীন হৈছে, এই কথাটো জনগণে চিন্তা কৰিব যে ইয়াত EVM মেচিনটো বাটন টিপাৰ আগতে আপুনি এটা এক্সপেক্টেড নাম্বাৰ ক'ব পাৰে, আমি 10টা পাম, 20টা পাম, 15টা পাম, কিন্তু কোনোবাই এটাও নাপাব, কোনোবাই 100টা পাব। এই কথাবিলাক EVM মেচিনৰ বাটন টিপাৰ আগত আৰু EVM মেচিন খোলাৰ আগত কোনোবা কৈছে যদি এই কথাবিলাক সদায় সন্দেহজনক বুলি ৰাইজে চায়। গতিকে দক্ষ ৰাজনীতিক নেতাসকলে তেনেকুৱা কথা কোৱাৰ পৰা যদি দূৰত থাকে, তেতিয়া গণতন্ত্ৰটো আৰু আমাৰ পৰিস্থিতিটো, পৰিৱেশটো খুব ভাল হ'ব। চাওক, এইটো আমাৰ দলৰ সিদ্ধান্ত। আমাৰ দলে যোৱা নিৰ্বাচনত আমি BTC ইলেকশ্যনত 40টা সমষ্টিত আমি ইলেকশ্যন খেলিছোঁ। তাত ময়ো যিহেতু আগত MCLA হৈ আছিলোঁ, CM হৈ আছিলোঁ, মোকো টিকেট দিছে, মই কণ্টেষ্ট কৰিছোঁ, মই জিকিছোঁ। ইয়াৰ পিছত যিটো ৰাজ্যসভাৰ আহিল, ইয়াৰ তৃতীয় পষ্টৰ কাৰণে যিটো জিকিব পাৰে, নিজিকিব পাৰে, সেই সময়ত আমি NDAত আছিলোঁ হিচাপে এটা তেনেকুৱা পৰিৱেশ গঢ়ি তোলাত আমাৰ দলৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰা হ'ল, আনকণ্টেষ্ট জিকি গ'ল। চ' এটা যি ৰাজ্যসভাৰ MP চিট আমাৰ খাতাত আহি গ'ল। বড়োলেণ্ড অঞ্চলৰ কাৰণে এটা ৰাজ্যসভাৰ চিট আমাৰ খাতাত আহি গ'ল, বড়ো জনগোষ্ঠীৰ কাৰণে এটা ৰাজ্যসভা চিট আমাৰ খাতাত আহি গ'ল। চ' সেইটো আমাৰ UPPLৰ তৰফৰ পৰা বা মোৰ ব্যক্তিগত তৰফৰ পৰা আমি ৰাজ্যসভাৰ MP হ'ম, ৰাজ্যসভাৰ চিট লাগে তেনেকুৱা নহয়। এইটো এটা পৰিৱেশত আমি পোৱা ৰাজ্যসভাৰ এটা চিট। এতিয়া যিহেতু আমি অসমখনক লৈ, বড়োলেণ্ডক লৈ আমি ৰাজনীতি কৰিছোঁ, আমাৰ ৰাজনীতিৰ চিন্তাধাৰা এই অঞ্চলক লৈ, এই অঞ্চলৰ ৰাইজক লৈ পেলাই, সেইকাৰণে দলে সিদ্ধান্ত লৈছে যিহেতু আমি কাৰো লগত এলায়েন্স নাই, আমি অকলে নিৰ্বাচন খেলিম, সেই হিচাপে দলৰ সভাপতিজনক নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে, অংশগ্ৰহণ কৰিব লাগে। সেই হিচাপে দলে টিকেট দিছে তামোলপুৰ কনষ্টিটুৱেঞ্চি, য'ত মই জন্মগ্ৰহণ কৰিছোঁ। এই 43 নং তামোলপুৰ কনষ্টিটুৱেঞ্চিত মই তামোলপুৰ অঞ্চলৰ ৰাইজৰ কল্যাণৰ কাৰণে, উন্নয়নৰ কাৰণে আৰু বড়োলেণ্ড আৰু অসমৰ কাৰণে কাম কৰিবলৈ ময়ো মনোনয়ন পত্ৰ দাখিল কৰিছোঁ, কেণ্ডিডেট হৈছোঁ আৰু প্ৰচাৰ চলাই আছোঁ। গতিকে আজি এই কথাবিলাক বেলেগ দলৰ মানুহবিলাক কটাক্ষ কৰিব পাৰে, ক্ৰিটিচাইজ কৰিব পাৰে, কিন্তু আমাৰ দলৰ নীতিটো আমিহে জানো। আৰু UPPLে এটা কমিটমেণ্ট লৈ পেলাই কাম কৰে। আমি কেতিয়াও কিবা এটা কমিটমেণ্ট ল'লে পিছুৱাই অহা নহয়। UG ব্ৰহ্ম ডাঙৰীয়া 2015ত সংকল্প লৈছিল বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা কৰিম, অস্ত্ৰমুক্ত সমাজ গঢ়িম, আমি পিছুৱাই অহা নাই। যিকোনো পৰিস্থিতিত গৈ পেলাই 2020 চনৰ শান্তি চুক্তি হৈছে আৰু ইয়াত শান্তি স্থাপন কৰা হৈছে। আৰু কিবা? ঠিক আছে, থেংক ইউ।